हेलो स्टूडेंट्स। तो इतिमध्ये तुम्हारे गमे पाइसे जे एनवायरमेंटल एडुकेशन एग्जाমৰ বাবে কি ইম্পৰ্টেণ্ট কোৱেশ্চন আছে। তো আজি এই ভিডিঅ'খনত আলোচনা কৰা হ'ব, ঠিক আছে। তো প্ৰথমত মই তোমালোকক 1 মাৰ্কৰ ইম্পৰ্টেণ্ট কেইটামান কোৱেশ্চন দিম। এইবোৰৰ ভিতৰত তোমালোকৰ 100% কমন 1 মাৰ্কৰ কোৱেশ্চনবোৰ পৰিব। প্ৰথমত ইয়াতে দিয়া আছে তোমালোকক বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়। 5 জুন, প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই কোৱেশ্চনটো তোমালোকৰ প্ৰতি বছৰে দিয়ে, প্ৰতি বছৰে 1 মাৰ্কৰ এই কোৱেশ্চনটো দিয়ে, ঠিক আছে। তাৰপিছত তোমালোকক ইয়াতে আৰু এটা কোৱেশ্চন দিব পাৰে যে পৰিৱেশ আইন কিমান চনৰ পৰা বলবৎ কৰা হৈছিল। 1986। তোমালোকে এইটো এনে মনত ৰাখিবা, মই তোমালোকক অলপ পিছত এইখন ভিডিঅ'তে আলোচনা কৰাই দিম। দ্বিতীয় কোৱেশ্চনটো হৈছে যে চিলেট আন্দোলন কত হৈছিল। তোমালোকৰ আৰু এটা একে ৰিলেটেড কোৱেশ্চন আছে যে চিপকো আন্দোলন কেতিয়া হৈছিল। তো তোমালোকে প্ৰথমে এইটো পঢ়া, চিপকো আন্দোলনটো মই অলপ পিছত আলোচনা কৰাই দিম। চিলেট আন্দোলন কত হৈছিল, কেৰালাত হৈছিল, ঠিক আছে, কেৰালা ৰাজ্যত হৈছিল। তাৰপিছত তোমালোকক 3 নম্বৰ কোৱেশ্চন দিছে কোন গেছ সেচগৃহ প্ৰভাৱৰ বাবে প্ৰধান, ঠিক আছে। কাৰ্বন ডাই অক্সাইড, সকলোৱে জানে কাৰ্বন ডাই অক্সাইড গেছ সেচগৃহৰ বাবে প্ৰধান গেছ। তাৰপিছত আমাক দিছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কোনখন। ভাৰতৰ কৈছে, অসমৰ নহয় কিন্তু। তো ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান, ঠিক আছে। ভাৰতৰ কৈছে, তোমালোকে কোৱেশ্চনটো মন কৰিবা যে অসমৰ ইয়াত কোৱা নাই, কৈছে যে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান, ঠিক আছে। তাৰপিছত আমাক এটা কোৱেশ্চন দিছে জল প্ৰদূষণ মাপিবলৈ কি ব্যৱহাৰ কৰা হয়। মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন BOD, ঠিক আছে, বায়োকেমিকেল অক্সিজেন ব্যৱহাৰ কৰা হয়। তোমালোকে এইটো মনত ৰাখিবা, জল প্ৰদূষণ হিচাপে BOD নামৰ এটা যন্ত্ৰ ব্যৱহাৰ কৰা হয়, ঠিক আছে। তো মই আৰু কেইটামান তোমালোকক 1 মাৰ্কৰ কোৱেশ্চন আলোচনা কৰাই দিম, তোমালোকে এইবোৰ প্ৰথমতে চোৱা। তো ইয়াৰ পিছত আমাৰ আৰু এটা কোৱেশ্চন আছে পৰিৱেশ সংৰক্ষণ আইন কিমান চনৰ পৰা বলবৎ হৈছিল। 1986 চনত, ঠিক আছে। 1986 চনৰ পৰা পৰিৱেশ সংৰক্ষণ আইন বলবৎ কৰা হৈছিল, তোমালোকে মনত ৰাখিবা চনটো। তাৰপিছত আমাক দিছে পৰিস্থিতি তন্ত্ৰত সৰ্বভক্ষী কোনবোৰ। মানুহ আৰু ইগল হৈছে সৰ্বভক্ষী প্ৰাণী, ঠিক আছে। তোমালোকে তলৰ ডেফিনেশ্যন বৰ্ডত চাবা, ডেফিনেশ্যন তলত দি আছে যে যিবোৰ প্ৰাণীয়ে উদ্ভিদ আৰু আন প্ৰাণী উভয়কে খাদ্য হিচাপে গ্ৰহণ কৰা সেইবোৰক সৰ্বভক্ষী বোলা হয়। যেনে মানুহ আৰু ইগল দুয়োটাই ইয়াৰ উদাহৰণ, ঠিক আছে। তোমালোকৰ ইয়াতে ডেফিনেশ্যনটো কোৱেশ্চন হিচাপে আহিব পাৰে যে সৰ্বভক্ষী প্ৰাণী বুলিলে কি বুজা বা সৰ্বভক্ষী প্ৰাণী কাক বোলে। তো তোমালোকে এইটো লিখি দিবা। তাৰপিছত আমাক আৰু এটা কোৱেশ্চন দিছে যে এটা প্ৰজাতি মানে কি। এটা প্ৰজাতি, এটা চিম্পল কোৱেশ্চন। তোমালোকৰ উত্তৰ তোমালোকৰ ইয়াতে দিয়া আছে। প্ৰজাতি হৈছে জীৱ বিজ্ঞানীয় শ্ৰেণী বিভাজনৰ মূল একক। ইয়াৰ দ্বাৰা একেধৰণৰ বৈশিষ্ট্য থকা আৰু পৰস্পৰে প্ৰজনন কৰি উৰ্বৰ বংশধৰ জন্ম দিব পৰা জীৱসমূহক বুজোৱা হয়, ঠিক আছে। এইটো তোমালোকৰ উত্তৰ। তাৰপিছত আমাক আৰু এটা 1 মাৰ্কৰ কোৱেশ্চন দিছে পৃথিৱীৰ কিমান অংশ পানীৰে আবৃত। এইটোতো সকলোৱে জানে 71 আৰু মাটি হৈছে 29, ঠিক আছে। তো আৰু কেইটামান তোমালোকৰ ইম্পৰ্টেণ্ট কোৱেশ্চন আছে, আৰু তোমালোকৰ 1 মাৰ্কৰ দুটা ইম্পৰ্টেণ্ট কোৱেশ্চন আছে, মই তোমালোকক আলোচনা কৰি দি আছোঁ। ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। ইয়াৰ পিছত আমাক দিছে পলিউশ্যন, ঠিক আছে। তো আমাৰ এনভাইৰনমেণ্টেল এডুকেশ্যনৰ ওপৰত কেইটামান কমন কোৱেশ্চন আছে। প্ৰদূষণ কাক বোলে, প্ৰদূষণ কি কাৰণে হয়, প্ৰদূষণৰ কাৰকবোৰ কি, ঠিক আছে। তাৰপিছত বায়ু প্ৰদূষণ আছে, মাটি প্ৰদূষণ আছে, ভূমি প্ৰদূষণ আছে, এইবোৰৰ কাৰক আৰু এইবোৰ কি কাৰণত হয়। তো এইবোৰ কোৱেশ্চন আমাৰ কম্পালচাৰি আহে। আমাৰ এনভাইৰনমেণ্টেল এডুকেশ্যন তোমালোকৰ এক্সাম আছে তাত প্ৰতি বছৰে আহে। তাৰ ভিতৰত হৈছে আমাৰ প্ৰদূষণৰ সংজ্ঞা দিয়া, ঠিক আছে, বা প্ৰদূষণ কাক বোলে। ইয়াতে উত্তৰ দিয়া আছে প্ৰদূষণ হৈছে পৰিৱেশৰ ভৌতিক, ৰাসায়নিক বা জৈৱিক বৈশিষ্ট্য যিকোনো অবাঞ্ছিত পৰিৱৰ্তন যি মানুহকে ধৰি সকলো জীৱিত প্ৰাণীৰ বাবে ক্ষতিকাৰক, ঠিক আছে। ই সাধাৰণতে মানুহৰ কাৰ্যকলাপৰ ফলত হয়, আৰু যেনে বায়ু, পানী আৰু মাটিত বিষাক্ত পদাৰ্থ বা শক্তিৰ সংযোগ, ঠিক আছে। তাৰপিছত আমাক দিছে মানৱ সৃষ্ট দুৰ্যোগৰ উদাহৰণ। গিভ দ্য এক্সাম্পল অফ মেন মেড ডিজাষ্টাৰ, ঠিক আছে। তো তোমালোকে ইয়াৰ পৰা তোমালোকে আৰু দুটা কোৱেশ্চন জানি লোৱা যে প্ৰকৃতিৰ কি কৈছে। ইয়াত কৈছে যে মানৱ সৃষ্ট দুৰ্যোগৰ উদাহৰণ। তোমালোকক আৰু এটা কোৱেশ্চন দিব পাৰে যে প্ৰাকৃতিক দুৰ্যোগৰ দুটা উদাহৰণ তোমালোকে দিব ভূমিকম্প, ঠিক আছে। তো ইয়াতে যিহেতু মানৱ সৃষ্ট দুৰ্যোগ দিছে, তো মানৱ সৃষ্ট দুৰ্যোগ মানুহে কৰে। আমাৰ যুদ্ধ হ'ব, আজি যি যুদ্ধ চলি আছে ইজৰাইল পেলেষ্টাইন, ইজৰাইল ইৰাণ, তো এইটো আমাৰ উদাহৰণ হ'ব। আৰু ভূপাল গেছ দুৰ্যোগ হ'ব, তেল নিৰ্গত হোৱা, এইটো এটা আমাৰ মানৱ সৃষ্ট দুৰ্যোগ, আৰু যুদ্ধ ইয়াতে দিয়াই আছে, আৰু অগ্নিসংযোগ, ঠিক আছে। এইবোৰ আমাৰ উদাহৰণ। তো আমাৰ 1 মাৰ্কৰ কোৱেশ্চন এইখিনি তোমালোকে পঢ়িলে ইয়াৰ পৰা 100% কমন পাবা। ইয়াৰ পাছত মই তোমালোকক কেইটামান 2 মাৰ্কছৰ কোৱেশ্চন দিম আৰু বৰ্ড কোৱেশ্চন কেইটামান আলোচনা কৰাই দিম, ঠিক আছে। তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা।
তোমাৰ প্ৰথমটো বৰ্ড কুৱেশ্যন ইয়াতে দি আছে পৰিৱেশ আৰু পৰিৱেশ বিজ্ঞানৰ সংজ্ঞা দিয়া। তো তোমালোকক উত্তৰ ইয়াতে দি আছে পৰিৱেশ বুলিলে আমাৰ চাৰিওফালে থকা সকলোবোৰ বস্তু যেনে সজীৱ আৰু নিৰ্জীৱ উপাদানক বুজায় আৰু পৰিৱেশ বিজ্ঞান হৈছে এই পৰিৱেশৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানৰ শাখা। পৰিৱেশ দি আছে পৰিৱেশ হৈছে কোনো এক জীৱৰ চাৰিওফালে ভৌতিক আৰু জৈৱিক অৱস্থা আৰু ইয়াৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকসমূহ সমষ্টি। ইয়াৰ ভিতৰত মাটি পানী বায়ু বতাহ ইত্যাদি দি আছে। তোমালোকক ডিভিজন তলতো দি আছে ওপৰতো দি আছে, তোমালোকে ইয়াৰ পৰা চাই ল'বা। ঠিক আছে, তোমালোকে ইয়াৰ পৰা চাই ল'বা। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 2 দিছে। এই কুৱেশ্যনটো আমাৰ ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ 2 দিছে। এই কুৱেশ্যনটো আমাৰ এবাৰো অহা নাই, তথাপি তোমালোকে চাই লোৱা। ইন সিটু আৰু এক্স সিটু সংৰক্ষণ তোমালোকে এনে চাই লোৱা। এই কুৱেশ্যনটো ইমান ইম্পৰ্টেণ্ট নহয়, তথাপি তোমালোকে চোৱা। এই কুৱেশ্যনটো এইবাৰ আহিব পাৰে। এই কুৱেশ্যনটো তোমালোকৰ এবাৰো অহা নাই, এইবাৰ আহিব পাৰে, তোমালোকে যাত চাই লোৱা। ইয়াৰ পিছত আমাৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আমাৰ। এই কুৱেশ্যনটো আমাৰ মাজে মাজে আহি থাকে, বহনক্ষম উন্নয়ন। ঠিক আছে, সাস্টেইনেবল ডেভেলপমেণ্ট মানে কি? তো তোমালোকৰ এই কুৱেশ্যনটো প্ৰতিবাৰে নহয়, কিন্তু মাজে মাজে আহি থাকে। উত্তৰ তোমালোকৰ ইয়াতে দিয়া আছে। বহনক্ষম উন্নয়ন হৈছে এনে এক উন্নয়ন প্ৰক্ৰিয়া যিয়ে ভৱিষ্যত প্ৰজন্মৰ নিজৰ প্ৰয়োজন পূৰ কৰাৰ সামৰ্থ্যত কোনো ধৰণৰ প্ৰভাৱ নপৰাকৈ বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনসমূহ পূৰণ কৰে। ঠিক আছে, ইয়াৰ মূল লক্ষ্য হৈছে অৰ্থনৈতিক উন্নয়ন, সামাজিক সমতা আৰু পৰিৱেশ সুৰক্ষাৰ মাজত ভাৰসাম্য বজাই ৰখা। ঠিক আছে, ইয়াৰ পিছত আমাক আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া আছে, সেউজগৃহৰ প্ৰভাৱ। এই কুৱেশ্যনটো আমাৰ মাজে সময়ে আহি থাকে। ঠিক আছে, সেউজগৃহৰ প্ৰভাৱ হৈছে বায়ুমণ্ডলত কিছুমান গেছৰ উপস্থিতিৰ বাবে পৃথিৱীৰ উপৰিভাগৰ উষ্ণতা বৃদ্ধি পোৱা এক প্ৰাকৃতিক পৰিঘটনা। ঠিক আছে, তোমালোকৰ এটা 1 মাৰ্কৰ কুৱেশ্যন ইয়াতে দিব পাৰে যে সেউজগৃহ গেছ প্ৰাকৃতিক পৰিঘটনা হয় নে নহয়, বা প্ৰাকৃতিক পৰিঘটনা হয় নে দি তোমালোকক কুৱেশ্যন মাৰ্ক দিব। তোমালোকক 1 মাৰ্কৰ কুৱেশ্যন দিব পাৰে, তোমালোকে জানি লোৱা যে সেউজগৃহৰ প্ৰভাৱ এটা প্ৰাকৃতিক পৰিঘটনা। বাকীবোৰ তোমালোকে ইয়াৰ পৰা চাই ল'বা। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 5 দিছে পৰিস্থিতি তন্ত্ৰ ইক'চিষ্টেমৰ উপাদানসমূহ উল্লেখ কৰা। পৰিস্থিতি তন্ত্ৰৰ উপাদানসমূহ কি কি? উত্তৰ দি আছে ইয়াত আমাক। পৰিস্থিতি তন্ত্ৰৰ উপাদানসমূহক দুটা ভাগত বিভক্ত কৰিব পাৰি, অজৈৱিক আৰু জৈৱিক। ঠিক আছে, বায়'টিক আৰু এবায়'টিক। অজৈৱিক উপাদান দি আছে, এইবোৰ হৈছে নিৰ্জীৱ উপাদান যেনে ভৌতিক কাৰক, পোহৰ দি আছে তোমালোকক, উষ্ণতা, বৰষুণ বতাহ, ৰাসায়নিক কাৰক দি আছে মাটি পানী ইত্যাদি দি আছে। আৰু জৈৱিক কাৰকবোৰ তোমালোকক দি আছে জৈৱিক উপাদান প্ৰথমত। এইবোৰ হৈছে সজীৱ উপাদান। স্পেচিয়েলি জৈৱিক উপাদান হৈছে সজীৱ আৰু অজৈৱিক উপাদান হৈছে আমাৰ নিৰ্জীৱ। ঠিক আছে, তোমালোকে এইবাৰ চাবা। তাৰপিছত আমাক দিছে জৈৱ বৈচিত্ৰ্য বায়'ডাইভাৰ্চিটি। জৈৱ বৈচিত্ৰ্য হ্ৰাস পোৱাৰ প্ৰধান কাৰণবোৰ কি কি? ঠিক আছে, বা প্ৰধান কাৰণবোৰ উল্লেখ কৰা। ইয়াত দিছে জৈৱ বৈচিত্ৰ্য হ্ৰাস পোৱাৰ প্ৰধান কাৰণ হৈছে বাসস্থান ধ্বংস, প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন, অতিমাত্ৰা শোষণ আৰু আক্ৰমণাত্মক বিদেশী প্ৰজাতিৰ আগমন। ঠিক আছে, তোমালোকে এইটো ভালদৰে চাবা। জৈৱ বৈচিত্ৰ্য হ্ৰাস পোৱাৰ প্ৰধান কাৰকবোৰ কি কি? ইয়াত আমাক অন্যান্য কেইটামান কাৰক দি আছে। বন ধ্বংস আৰু নগৰীকৰণ, শিকাৰ আৰু অবৈধ বন্যপ্ৰাণী ব্যৱস্থা, কৃষিৰ বাবে ভূমিৰ ৰূপান্তৰ। ঠিক আছে, তাৰপিছত আমাক অজন স্তৰৰ অৱক্ষয়। এই কুৱেশ্যনটো আমাৰ মাজে সময়ে আহি থাকে আৰু এইবাৰো আহিব পাৰে। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আমাৰ এনভাইৰনমেণ্ট এডুকেশ্যন এক্সামৰ কাৰণে। অজন স্তৰৰ অৱক্ষয় বুলিলে ষ্ট্ৰেটস্ফিয়াৰ নামৰ বায়ুমণ্ডলৰ স্তৰত থকা অজন গেছৰ ঘনত্ব কমি যোৱা প্ৰক্ৰিয়াক বুজায়। ঠিক আছে, এই অৱক্ষয়ৰ মূল কাৰণ হৈছে মানুহে সৃষ্টি কৰা কিছুমান ৰাসায়নিক পদাৰ্থ যেনে ক্ল'ৰ'ফ্ল'ৰকাৰ্বন, CFCS আৰু অন্যান্য অজন বিনাশকাৰী পদাৰ্থৰ নিৰ্গমন। অজন স্তৰে সূৰ্যৰ পৰা অহা ক্ষতিকাৰক অতিবেগুনী ৰশ্মি শোষণ কৰি পৃথিৱীৰ জীৱকুলক সুৰক্ষা দিয়ে। ইয়াৰ অৱক্ষয়ে ছালৰ কৰ্কট ৰোগ, চকুৰ সমস্যা আৰু কৃষিৰ ক্ষতি কৰিব পাৰে। ঠিক আছে, তাৰপিছত আমাক প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী বা ভূমিকম্পৰ প্ৰভাৱৰ আলোচনা কৰা। তো এই কুৱেশ্যনটো আমাৰ তোমালোকক শেষত এই কুৱেশ্যনটো তোমালোকক তুলি দিব পাৰে 5 মাৰ্কছৰ কুৱেশ্যন হিচাপে, যে প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী বা ভূমিকম্পৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা। তো ইয়াতে দি আছে প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী আৰু ভূমিকম্পে মানুহৰ জীৱন সম্পত্তি আৰু পৰিৱেশৰ ওপৰত বিস্তাৰ নেতিবাচক প্ৰভাৱ পেলায়। বানপানীৰ প্ৰভাৱ ইয়াতে আমাক দি আছে। জীৱন আৰু সম্পত্তিৰ বিস্তাৰ ক্ষতিসাধন হয়, খেতিপথাৰ নষ্ট হয়, যাৰ ফলত খাদ্য সংকট হ'ব পাৰে। বিশুদ্ধ পানীৰ অভাৱ, পানীজনিত ৰোগৰ সৃষ্টি হয়। আন্তঃগাঁথনি দি আছে, ৰাস্তা পথ আদি ধ্বংস হয় বা নষ্ট হয়। ভূমিকম্পৰ প্ৰভাৱ দি আছে আমাক। ভূমিকম্পৰ বিল্ডিং ঘৰ অন্যান্য আন্তঃগাঁথনি ভাঙি যায়, হাজাৰ হাজাৰ লোকৰ মৃত্যু হয় বা আঘাতপ্ৰাপ্ত হয়। তাৰপিছত দি আছে জুই লগা, ভূমিস্খলন, চুনামিৰ দৰে আনুষংগিক দুৰ্যোগৰ সৃষ্টি হ'ব পাৰে আৰু অৰ্থনৈতিক কাৰ্যকলাপ ব্যাহত হয়। ঠিক আছে, ইয়াৰ পিছত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দি আছে পৰিৱেশ প্ৰদূষণৰ প্ৰকাৰসমূহ আৰু বায়ু জল প্ৰদূষণৰ আলোচনা কৰা। ঠিক আছে,
পৰিৱেশ প্ৰদূষণৰ মুখ্য প্ৰকাৰসমূহ হৈছে বায়ু প্ৰদূষণ, জল প্ৰদূষণ, ভূমি প্ৰদূষণ আৰু শব্দ প্ৰদূষণ। ঠিক আছে, এয়াৰ পলিউশ্যন, ৱাটাৰ পলিউশ্যন, ছইল আৰু নইজ পলিউশ্যন। বায়ু প্ৰদূষণ দি আছে কাৰকসমূহ ইয়াতে তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা। 4টা দি আছে। ঠিক আছে, বায়ু প্ৰদূষণৰ। তাৰপিছত ইয়াৰ প্ৰতিকাৰ দি আছে তোমালোকক 4টা। ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰা আৰু ব্যক্তিগত যান-বাহনৰ ব্যৱহাৰ কমোৱা। ঠিক আছে, তাৰপিছত দিছে আমাক উদ্যোগসমূহত বায়ু ফিল্টাৰ বা শোধন যন্ত্ৰ ব্যৱহাৰ কৰা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, তোমালোকক এটা টপিক দিছে। নৱীকৰণযোগ্য শক্তিৰ উৎস আৰু অধিক গছপুলি ৰোপণ কৰা, বনানীকৰণ। ঠিক আছে, উত্তৰ দি আছে তোমালোকক। আৰু ইয়াতে বায়ু প্ৰদূষণৰ কাৰকসমূহ উদ্যোগ, যান-বাহনৰ ধোঁৱা, জীৱাশ্ম ইন্ধনৰ দহন ইত্যাদি। প্ৰতিকাৰসমূহ হৈছে ৰাজহুৱা পৰিবহণৰ ব্যৱহাৰ, উদ্যোগত শোধন যন্ত্ৰ ব্যৱহাৰ আৰু বনানীকৰণ। জল প্ৰদূষণৰ কাৰকসমূহ ইয়াতে দি আছে আৰু প্ৰতিকাৰসমূহ ইয়াতে দি আছে। ঠিক আছে, তো এইবোৰ তোমালোকে চাবা। আৰু আমাক ইয়াৰ পিছত এটা কুৱেশ্যন দিছে, ভাৰতৰ প্ৰধান পৰিৱেশ আন্দোলনসমূহ। ঠিক আছে, ইয়াতে দিছে প্ৰধান পৰিৱেশ আন্দোলনৰ মাজত এটা হৈছে চিপকো আন্দোলন। ভাৰতৰ কেইটামান উল্লেখযোগ্য পৰিৱেশ আন্দোলন, চিপকো আন্দোলন। ঠিক আছে, তোমালোকে এইটো পঢ়িবা। তোমালোকৰ এটা 1 মাৰ্কৰ কুৱেশ্যন হ'ব পাৰে যে চিপকো আন্দোলন কোন চনত হৈছিল? 1970 দশকত উত্তৰাখণ্ডত। আৰু এটা কুৱেশ্যন হ'ব পাৰে যে চিপকো আন্দোলন কোনটো ৰাজ্যত হৈছিল ভাৰতৰ? উত্তৰাখণ্ডত। ঠিক আছে, তোমালোকে এইবাৰ চাবা। তাৰপিছত দিছে নৰ্মদা বচাও আন্দোলন। এই কুৱেশ্যনটো এবাৰ অহা নাই, এইবাৰ হয়তো আহিব পাৰে। এইবাৰ তোমালোকৰ এই কুৱেশ্যনটো আহিব পাৰে, এপিকো মুভমেণ্ট, এপিকো আন্দোলন। ঠিক আছে, এইটো তোমালোকে আহিব পাৰে, চনটো মনত ৰাখিবা, কৰ্ণাটকত হৈছিল। ঠিক আছে, আৰু এটা কুৱেশ্যন আছে বিষ্ণাই আন্দোলন। ঠিক আছে, এইটোও তোমালোকৰ এইবাৰ আহিব পাৰে। ঠিক আছে, তাৰপিছত আমাৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দি আছে, মানৱ জনসংখ্যা বৃদ্ধি আৰু প্ৰাকৃতিক সম্পদৰ মাজত সম্পৰ্ক। ঠিক আছে, তোমালোকে এইটো চাবা এনে। তো তোমালোকৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট টপিক আছে, পাৰ্থক্য লিখা, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য। তাৰপিছত আমাৰ বতৰ আৰু জলবায়ুৰ মাজত পাৰ্থক্য, প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগৰ মাজত পাৰ্থক্য, স্বস্থান বহিস্থানৰ মাজত পাৰ্থক্য, খাদ্য শৃংখল খাদ্য জালৰ মাজত পাৰ্থক্য। এইবোৰৰ মাজত আমাৰ পাৰ্থক্য আহিব পাৰে। ঠিক আছে, তাৰপিছত তোমালোকৰ মাংসাহাৰী আৰু তৃণভোজীৰ মাজত পাৰ্থক্য। এইবোৰ মই তোমালোকক আলোচনা কৰাই দিম, তোমালোকে জাষ্ট ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। ঠিক আছে, আৰু এটা কুৱেশ্যন দিছে, জলবায়ু পৰিৱৰ্তনৰ গোলকীয় প্ৰভাৱসমূহ ইয়াতে দি আছে। গোলকীয় উষ্ণতা বৃদ্ধি, মেৰু অঞ্চলৰ বৰফ গলোৱা, সমুদ্ৰৰ জলপৃষ্ঠ বৃদ্ধি, জলবায়ু পৰিৱৰ্তন আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষতি। ঠিক আছে, এইবাৰ তোমালোকে চাবা। এই কুৱেশ্যনটো তোমালোকৰ যোৱাবাৰ আহিছিলে, প্ৰদূষক কি? বায়ু প্ৰদূষণৰ প্ৰভাৱৰ সম্পৰ্কে লিখা। এই কুৱেশ্যনটো তোমালোকৰ যোৱাবাৰ আহিছিল 5 মাৰ্কছৰ কাৰণে। ঠিক আছে, এই কুৱেশ্যন তোমালোকে চোৱা, এইবাৰ আহিব পাৰে। প্ৰদূষকবোৰ হ'ল পৰিৱেশৰ উপাদান যিবোৰ পৰিৱেশক দূষিত কৰে। প্ৰদূষক হৈছে এনে কোনো পদাৰ্থ বা শক্তি যি পৰিৱেশ লৈ মুক্ত হ'লে জীৱিত প্ৰাণী, সম্পদ বা সমগ্ৰ পৰিৱেশৰ ক্ষতি কৰিব পাৰে। এইবোৰ প্ৰাকৃতিক বা মানৱসৃষ্ট হ'ব পাৰে। বায়ু প্ৰদূষণৰ প্ৰভাৱত দি আছে ইয়াতে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ। বায়ু প্ৰদূষণে শ্বাসতন্ত্ৰৰ বিভিন্ন ৰোগ যেনে হাঁপানি, ব্ৰংকাইটিছ আৰু আনকি কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে। ই হৃদৰোগৰো কাৰণ হ'ব পাৰে। ঠিক আছে, পৰিৱেশৰ ওপৰত প্ৰভাৱ দি আছে, এইটো পঢ়িবা তোমালোকে। ই এচিড বৰষুণৰ সৃষ্টি কৰে। ঠিক আছে, যিয়ে অৰণ্য, নদী আৰু মাটিৰ ক্ষতি সাধন কৰে। ঠিক আছে, উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত প্ৰভাৱ, তোমালোকে প্ৰভাৱবোৰ পঢ়া দেই, এইবোৰ তোমালোকৰ আহিব পাৰে। তাৰপিছত তোমালোকৰ আৰু এটা কুৱেশ্যন আছে যে এই কুৱেশ্যনটো তোমালোকৰ যোৱাবাৰ হয়তো আহিছিল, দুৰ্যোগ কোনবোৰ? মানৱসৃষ্ট দুৰ্যোগৰ প্ৰভাৱৰ বিষয়ে লিখা। হয়তো তোমালোকৰ এইবাৰ এইটো আহিব যে দুৰ্যোগ কোনবোৰ, আৰু ইফালে তোমালোকক মানৱসৃষ্ট নিধি দিব যে প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱৰ বিষয়ে লিখা। ঠিক আছে, তোমালোকে ভালদৰে চাবা দেই। দুৰ্যোগ হ'ল এনে এক গুৰুতৰ ঘটনা যিয়ে সমাজৰ স্বাভাৱিক কাম কাজত আঘাত জন্মায় আৰু ব্যাপক ক্ষতি সাধন কৰে। ঠিক আছে, তো তোমালোকে তলৰ ডিটেইলছটো পঢ়ি ল'বা। ইয়াৰ পিছত মই তোমালোকক প্ৰভাৱবোৰ আলোচনা কৰাই দিম। মানৱসৃষ্ট দুৰ্যোগৰ প্ৰভাৱ, তো তোমালোকে প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱবোৰ পঢ়িবা। ঠিক আছে, প্ৰাণহানি আৰু আঘাত, মানৱসৃষ্ট দুৰ্যোগ যেনে যুদ্ধ, সন্ত্ৰাসবাদী আক্ৰমণ বা ঔদ্যোগিক দুৰ্ঘটনা বহু লোকৰ প্ৰাণহানি কৰে আৰু বহুতো লোকক শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত কৰে। অৰ্থনৈতিক ক্ষতি দিছে। ঠিক আছে, এই দুৰ্যোগৰ আন্তঃগাঁথনি, ঘৰ দুৱাৰ, ব্যৱসায় প্ৰতিষ্ঠান আৰু ফলত বৃহৎ অৰ্থনৈতিক ক্ষতি সাধন হয়। আজি যে আমাৰ ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধত কিন্তু মানুহ বহুতো মৰিছে আৰু অৰ্থনৈতিক ক্ষতি হৈছে। সেই ঠাইত থকা বা সেই দেশখনত থকা বিভিন্ন ডাঙৰ ডাঙৰ বিল্ডিংবোৰ, অট্টালিকাবোৰ ভাঙি পৰিছে। ঠিক আছে, তাৰপিছত আৰু দিছে সামাজিক আৰু মানসিক প্ৰভাৱ। ই সমাজত ভয়, উদ্বেগ আৰু মানসিক চাপৰ সৃষ্টি কৰে। মানসিক এটা চাপৰ সৃষ্টি কৰি দিয়ে যুদ্ধই। তাৰপিছত আমাৰ পৰিৱেশৰ অৱনতি দিছে, তেল ওলোৱা
বা ৰাসায়নিক নিৰ্গমনৰ দ্বাৰা দুৰ্যোগই পৰিৱেশক দীৰ্ঘম্যাদীভাৱে দূষিত কৰে। তো ভিডিঅ' আমাৰ আজিৰ এইখিনি। আৰু যদি তোমালোকক পাৰ্থক্যৰ মই এটা ভিডিঅ' লৈ আহিম, তোমালোকক যদি লাগে তোমালোকে ডেছক্ৰিপশ্যনত চাবা তোমালোকৰ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ পাৰ্থক্য, তাৰপিছত বতৰ আৰু জলবায়ুৰ মাজত পাৰ্থক্য, প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগৰ ওপৰত পাৰ্থক্য, স্বস্থান বহিস্থানৰ মাজত পাৰ্থক্য, খাদ্য শৃংখল আৰু খাদ্য জালৰ মাজত পাৰ্থক্য, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ উদাহৰণৰ মাজত পাৰ্থক্য, তাৰপিছত তোমালোকৰ মাংসভোজী আৰু তৃণভোজী প্ৰাণীৰ মাজত পাৰ্থক্য, পথ ৰেখাংকন আৰু জেব্ৰা ক্ৰচিঙৰ মাজত পাৰ্থক্য। যদি তোমালোকক এইবোৰ লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। মই তোমালোকক কেইদিনমান পিছত এই ধৰণৰ এটা ভিডিঅ' লৈ আহিম, ঠিক আছে, যাতে তোমালোকে এক্সামত পাৰ্থক্য এৰি থৈ নাহা। ঠিক আছে, বাই বাই, টেক কেয়াৰ।